এতিয়া বিজেপি চৰকাৰে কাৱৈ মাছৰ তেলেৰে কাৱৈ ভাজি আছে আৰু 2 বছৰ আগৰ পৰা কিয় নিদিলে মানে কিছুমান আঁচনি তেওঁলোকে জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিব 2 মাহ দি পেলাই যাতে লগত ভোটটো ল'ব পাৰে কাৰণ এইটো যে একমাত্ৰ নিৰ্বাচন কেন্দ্ৰিক আঁচনি সেইটো আমি বুজি পাইছোঁ তেনেহ'লে জানুৱাৰীৰ পৰা কিয় নহ'লে ইলেকশ্যনৰ পিছৰ পৰা দিয়া নহ'লে আৰু 2 বছৰ আগৰ পৰা দিব লাগিছিল মানে 2 মাহ দি পেলাই তেওঁলোকে ভোট ল'ব যে এই চৰকাৰে আজি 1.5 লাখ কোটি টকাৰ ওপৰত ধাৰ লৈছে অসমৰ কাৰণে এইটো আছিল মাৰ্চ মাহলৈকে হিচাপ বৰ্তমানলৈকে ছেপ্টেম্বৰ মাহলৈকে এতিয়ালৈকে প্ৰায় 1,80,000 কোটি টকাৰ ধাৰ লৈছে এই চৰকাৰে বাহিৰৰ পৰা আৰু এই ধাৰটো কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত ধাৰ নহয় তো এই ধাৰটো অসমৰ ৰাইজৰ নামত লোৱা অসমৰ প্ৰত্যেকজন ৰাইজৰ মূৰত এই ধাৰৰ বোজা জানো কেইবাগৰাকী বিধায়ক এতিয়ালৈকে কংগ্ৰেছৰ যিকেইজন বিধায়ক আছে তেওঁলোকৰ নিজৰ সমষ্টিত যাৰ সমষ্টিত 50%তকৈ বেছি হিন্দু লোক আছে অলৰেডি তেওঁলোকে কেতিয়াবাই বিজেপিত গ'ল মুছলমান বিধায়ক এতিয়াও কংগ্ৰেছত যিমান আছে তাৰ ভিতৰত কমেও 9-10জন দৈনিক এবাৰ হ'লেও বিজেপিত হাজিৰা যিবিলাক খবৰ আমাৰ লগত আছে বিজেপিৰ লগত জড়িত একমাত্ৰ তেওঁলোক ফিজিকেলি যাব পৰা নাই জনগাঁথনিয়ে তেওঁলোকক এলাও কৰা